হাই ফ্ৰেণ্ডছ, ৱেলকাম টু জ্ঞানপীঠ। আৰু আজি আমাৰ টপিক হৈছে ইতিহাসৰ ক্লাছ 10ৰ চেবাৰ ফাৰ্ষ্ট চেপ্টাৰ বংগ বিভাজন আৰু স্বদেশী আন্দোলন। চ' এই চেপ্টাৰটো আজিৰ পৰা আমি ষ্টাৰ্ট কৰিম। আৰু এই ইতিহাসৰ প্ৰত্যেকটা চেপ্টাৰৰে তোমাৰ মাৰ্কছবোৰ বহুত ইম্পৰ্টেণ্ট হয় আৰু তোমাৰ প্ৰত্যেকটো টপিকে বহুত ভালদৰে বুজাটো ইম্পৰ্টেণ্ট হয়, কাৰণ কুৱেশ্যনবোৰ তোমাৰ আগৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন চালে গম পাবা কিছুমান কুৱেশ্যন ৰিপিট হৈ থাকে, কিন্তু সেই ৰিপিট কুৱেশ্যনবোৰ তোমালোকে যদি ভালদৰে পঢ়ি যোৱা তেতিয়া মাৰ্কছ গেইন কৰা বহুত ইজি হৈ পৰে। আৰু এনচাৰবোৰ যদি পইণ্ট টু দ্য পইণ্ট লিখা বহুত ভাল হয়। আৰু কেনেকৈ ইতিহাস পঢ়িব লাগে তাৰ কাৰণে মই এটা ছেপাৰেট ভিডিঅ' কৰিম। অকল ইতিহাস বুলি নহয়, ছ'চিয়েলৰ কেনেকৈ লিখিব লাগে কুৱেশ্যন এনচাৰবোৰ, কাৰণ ছ'চিয়েল, আছামিজ এইবোৰত আমি যিমান লিখিলেও আমি কেতিয়াবা কি হয় চাবা, কিছুমানে হয়তো তোমাৰ দৰে একেই বস্তু লিখিছে কিন্তু মাৰ্কছ পাইছে, কিন্তু তুমি সেইখিনি লিখি মাৰ্কছ পোৱা নাই, কাৰণ তোমাৰ বহুত পইণ্টছ তাত জড়িত হৈ থাকে। চ' সেইটো তোমালোকে চাই ল'বা, সেইটো ভিডিঅ' মই বনাম। চ' এতিয়া আমি ষ্টাৰ্ট কৰোঁ বংগ বিভাজন আৰু স্বদেশী আন্দোলনৰ টপিকছবোৰ। অ'কে, তো ইয়াতে আমি টপিকছ টু বি কভাৰ্ড, টপিকছ আমি কি কভাৰ কৰিম। ফাৰ্ষ্টটো হৈছে আমাৰ বংগ ভংগৰ পটভূমি, দেন ছেকেণ্ড বংগ বিভাজন, স্বদেশী আন্দোলনৰ ফলাফল, স্বদেশী আন্দোলন আৰু জাতীয় কংগ্ৰেছ, চৰকাৰৰ আন্দোলন বিৰোধী কৰ্মপন্থা আৰু স্বদেশী আন্দোলনৰ অৱদান। আৰু এই যে টপিকছবোৰ, এই টপিকছবিলাকৰো বহুত চাব টপিকছ আছে, কিন্তু মেইন টপিক এইকেইটা। এতিয়া চোৱা, তোমালোকৰ যিবোৰ কুৱেশ্যন আহিব এইকেইটাৰ ওপৰতে বেছড কৰি আহিব, আৰু লং কুৱেশ্যন এই চেপ্টাৰটোৰ পৰা বেছিকৈ আহে। শ্বৰ্ট কুৱেশ্যন ইতিহাসত ইমান তেনেকৈ নাহে, মডেল কুৱেশ্যন 1 নম্বৰীয়া বা 1 নম্বৰীয়া কিছুমান কুৱেশ্যন 2-এটা আহে, কিন্তু ইতিহাসৰ যদি লং কুৱেশ্যনকেইটা তোমালোকে ধুনীয়াকৈ কৰিব পাৰা আৰু প্ৰত্যেকটো চেপ্টাৰ ভালদৰে বুজি ল'বা, ইতিহাসটো যদি এটা ষ্টৰী টাইপকৈ পঢ়ি লোৱা তেতিয়াহ'লে বহুত ধুনীয়াকৈ আমাৰ কথাবোৰ মনত থাকি যায়। আৰু বহুতেই ইতিহাসৰ কি হয়, চনক লৈ ভয় কৰা, আৰু এই চেপ্টাৰটোতো বহুত চন আছে, কিন্তু তোমালোকক মই কৈ দিম কোনকেইটা চন ইম্পৰ্টেণ্ট। চব চন নালাগে, চব চন ৰাত্তা মাৰি লাভ নাই, কিছুমান চন ইম্পৰ্টেণ্ট যিবোৰ তোমালোকক লাগি থাকিব। প্ৰত্যেকটো এনচাৰতে সেইবোৰ লিখিলে তোমালোকৰ বেছি ভাল হ'ব। চ' সেইবোৰ তোমালোকক মই কৈ দিম। চ' আজি আমি কৰিম ফাৰ্ষ্ট টপিকটো দেখিছা, বংগ ভংগৰ পটভূমি। চ' তাৰ আগতে আমি অলপমান আমি চেপ্টাৰটোৰ প্ৰস্তাৱনাটোৰ বিষয়ে চাই লওঁ। প্ৰস্তাৱনা মানে কি? প্ৰস্তাৱনা হৈছে আৰম্ভণি, বা প্ৰস্তাৱনা মানে কি, তোমাৰ কোনো এটা বস্তু কেনেকৈ ষ্টাৰ্ট হৈছে। যেনেকৈ কিতাপবিলাকত কি থাকে, আগত থাকে ন প্ৰস্তাৱনা বুলি এটা টপিক। চ' সেই টপিকটোত থাকে যে কিতাপখনত কি পাবা পঢ়িলে, কি তাতে কণ্টেণ্টটো কি আছে। চ' সেইটোৱে। এতিয়া বংগ বিভাজন যিটো নাম, সেই নামটোতে বহুত কিবা কিবি আমাক কৈ দিয়ে। বংগ বিভাজন মানে জানাই ভাগ হোৱা, আৰু বংগ এখন কি হয়, দেশ হয়, বংগদেশ। আৰু আমাৰ স্বদেশী আন্দোলন, এতিয়া আন্দোলনটোৰ নাম কি, স্বদেশী আন্দোলন। ইতিহাসত পঢ়িলে তোমালোকে আন্দোলনৰ বিলাকৰ বিষয়ে জানিবই পাৰিবা। আন্দোলন আমাৰ অসহযোগ আন্দোলন, লাইক ভাৰত ত্যাগ আন্দোলন, অসম আন্দোলন, বহুত কিবা কিবি আন্দোলন হৈ গৈছে। এই গোটেই কিতাপখনত আমাৰ বহুত কিবা কিবি আন্দোলন পাম, কিন্তু এই ফাৰ্ষ্ট চেপ্টাৰটোত আমি কোনটো আন্দোলনৰ, স্পেচিফিকেলি কোনটো আন্দোলনৰ বিষয়ে পঢ়িম, সেইটো হৈছে স্বদেশী আন্দোলন। চ' ফাৰ্ষ্ট আমাৰ ইয়াতে মই ইম্পৰ্টেণ্ট পইণ্টছবোৰ বুজাই দিম। চোৱা, যে বংগ বিভাজন স্বাধীনতা আন্দোলনৰ এটা গুৰুত্বপূৰ্ণ অধ্যায়। এতিয়া এটা কথা তোমালোকে মন কৰিবা, যে আমাৰ যেতিয়া ভাৰতত ইংৰাজসকল আহিছিল বা ব্ৰিটিছসকল আহিছিল, তেওঁলোক অহাৰ পৰাই আমাৰ বহুতো আন্দোলন গৈছে, আৰু বেছিভাগ আন্দোলন বা কাৰণ আন্দোলন শব্দটোৰ অৰ্থ কি? আন্দোলন শব্দটোৰ অৰ্থই হৈছে কোনো এটা বস্তু চেঞ্জ কৰিব বিচৰা। তোমালোকে কা আন্দোলন দেখিছা, আমাৰ যোৱা বছৰ কা আন্দোলন হৈ গৈছিলে। কাৰ ফলত কি হৈছিলে, মানে কাখনক কি কৰিবলৈ আমাৰ আন্দোলনটো হৈছিলে, বাতিল কৰিবলৈ। কাৰণ আমি আন্দোলন কিয় কৰোঁ, মানুহে আন্দোলনৰ কিয় পথ বাছি লয়, যাতে আমি বস্তুটোক কোনো এটা ডিচিশ্যনক যাতে তাৰ দিশটো সলনি কৰিব বিচাৰোঁ। এতিয়া স্বদেশী আন্দোলনটো কি হৈছিলে, ব্ৰিটিছসকলৰ যাতে সিহঁতে কিবা এটা কথা কৈছিলে, কিন্তু সেই কথা বা কিবা এটা এনেকুৱাই ওলাইছিল, যেনেকৈ কা হৈছিল, তেনেকৈ ব্ৰিটিছসকলেও ধৰা কিবা এটা কৰিছিলে, বা সিহঁতেতো বহুত আমাৰ বহুত কিবা কিবি কৰিছে, কিন্তু তাৰেও ধৰা
কিছুমান ভাল কাম আৰু কিছুমান বেয়া কামৰ কথাটো বেছি বাৰু, কিন্তু ভাল কামো কৰিছে বা ভাল প্ৰভাৱো পৰিছে। আৰু স্বদেশী আন্দোলনৰ ফলতো আমাৰ কিছুমান ভাল প্ৰভাৱো আছে, কিছুমান বেয়া প্ৰভাৱো আছে। কিন্তু ব্ৰিটিছসকলৰ কিছুমান দিহা পৰামৰ্শ বা কিছুমান নীতি নিয়ম এনেকুৱা আছিল যে ভাৰতীয় লোকসকলে একদমেই তেওঁলোকৰ মানে হজম হোৱা নাছিল বা একদমেই তেওঁলোকে ভাল পোৱা নাছিল, তেওঁলোকে বিৰোধিতা কৰিছিল। আৰু তাৰ কাৰণেই বিভিন্ন সময়ত বিভিন্ন আন্দোলন হৈছিল। সাহিত্যিকবিলাক, যিবিলাক ডাঙৰ ডাঙৰ ব্যক্তি আছে, তেওঁলোকেও আন্দোলনত নামি পৰিছিলে। তোমালোকে বহুত সাহিত্যিকৰ নাম পাইছা, বহুত ডাঙৰ ডাঙৰ লক্ষ্মীনাথ বেজবৰুৱাই হওক, পদ্মনাথ গোহাঁই বৰুৱা হওক, বহুত ডাঙৰ ডাঙৰ গুৰি ধৰোঁতা মানুহবিলাকৰ নাম শুনিছা। চ' এনেকৈ আমাৰ স্বদেশী আন্দোলনো সেই ভাৰতৰ যি স্বাধীনতা আন্দোলন তাৰ এটা গুৰুত্বপূৰ্ণ এটা ভাগ। গতিকে সেইকাৰণেই কৈছে যে বংগ বিভাজন বা স্বদেশী আন্দোলন এটা গুৰুত্বপূৰ্ণ আমাৰ অধ্যায় ভাৰতৰ স্বাধীনতা আন্দোলনৰ। এতিয়া এই আন্দোলনটো আমাৰ প্ৰত্যেকটো আন্দোলনতে এজন মানে ইংৰাজৰ বিষয়া মেইন থাকে সেই সময়ত, কাৰণ সকলোৰে আমি যেনেকৈ এতিয়া বৰ্তমান ভাৰতৰ মুখ্যমন্ত্ৰী ৰিচেণ্টলি কোন হ'ল, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হ'ল। চ' সেই সময়ত তেনেকৈ ইয়াৰ আগত কোন আছিল, সৰ্বানন্দ সোণোৱাল আছিলে। তেনেকৈ সেই সময়টোত মানে ইংৰাজৰ যোনজন মেইন মানে ধৰা শাসনত থাকে, তেওঁৰ নামটো আমি মনত ৰাখিব লাগে সেই আন্দোলনটোৰ সময়ত, কাৰণ তেওঁৰ সেই এফেক্ট কৰে, সেই আন্দোলনটোক তেওঁ এফেক্ট কৰে, কাৰণ তেওঁ শাসন কৰাৰ সময়ত যিহেতু হৈছে, চ' তেওঁৰ অলপ এফেক্ট হ'ব। চ' সেইকাৰণে কি হয়, ভাইচৰয় লৰ্ড কাৰ্জনৰ শাসনকালত তোমাৰ এই স্বদেশী আন্দোলন বা বংগ বিভাজনৰ যি এইটো চেপ্টাৰটো সেইটো সংঘটিত হৈছিল। চ' এই বস্তুটো তোমালোকে বহুত ভালদৰে মনত ৰাখিবা যে ভাইচৰয় লৰ্ড কাৰ্জন তেওঁৰ শাসনকালত কি হৈছিল, আমাৰ এই স্বদেশী আন্দোলন বা আমাৰ এই বংগ বিভাজনৰ যি হ'ল বস্তুবোৰ যি হ'ব বা যি হৈ গৈছে, আমি মানে পঢ়িম সেইকাৰণে হ'ব বুলি কৈছোঁ। চ' সেইবোৰ হৈছিল। দেন তোমালোকে চোৱা, নামটোৰেই গম পাইছা বংগ বিভাজন মানে কি, বংগ প্ৰদেশক দুভাগ কৰা হৈছিল। চ' সেইকাৰণে লিখিছোঁ যে বংগ প্ৰদেশক এই আন্দোলনৰ দ্বাৰা বংগ প্ৰদেশক যে দুভাগ কৰিছিল তাৰ বিৰুদ্ধে এই আন্দোলনৰ দ্বাৰা সেই ডিচিশ্যনটো চেঞ্জ কৰিব বিচৰা হৈছিল। আৰু ইয়াৰ ফলত কি হৈছিলে, জনসংগ্ৰামৰ সূচনা হৈছিল। জনসংগ্ৰামৰ সূচনা হোৱা মানে কি, জনসংগ্ৰাম মানে কি, জন মানে হৈছে মানুহ আৰু সূচনা মানে কি আৰম্ভণি, মানে মানুহৰ সংগ্ৰামৰ সূচনা হৈছিল। আৰু আন্দোলন মানে আচলতে সংগ্ৰামৰ আন এটা নাম আন্দোলন বুলি ক'ব পাৰা। চ' জনসংগ্ৰামৰ সূচনা হৈছিল। এতিয়া চোৱা, এই চেপ্টাৰটো তোমালোকক মই অলপমান আন্দোলন বা এই চেপ্টাৰটোত কি কি পাবা তাৰে আভাসটো এটা দি দিছোঁ, সেইকাৰণে অলপমান বাহিৰা কিছুমান আমি লিংকো লগাই কৈ আছোঁ, বুজিছা। চ' আমি নেক্সট এতিয়া কি কৰিম, এই প্ৰস্তাৱনাৰ বিষয়ে অলপমান আকৌ ডিপলি পঢ়িম। চোৱা, ইয়াতে তোমালোকৰ কিছুমান কুৱেশ্যন আহিব, শ্বৰ্ট কুৱেশ্যন, যিবোৰ তোমালোকৰ মডেল কুৱেশ্যন বা 1 নম্বৰী কুৱেশ্যন হিচাপে আহিব। চ' তোমালোকে এইবোৰ নোট ডাউন কৰি ল'বা বা তোমালোকে স্ক্ৰীনশ্বট মাৰি পিনে পিছতো কৰি ল'ব পাৰা। ইয়াতে এটা কুৱেশ্যন আছে যে ইতিহাসৰ প্ৰথমটো উল্লেখনীয় ঘটনা কোনটো হয়, বা প্ৰথমটো উল্লেখনীয় বিদ্ৰোহ, বা তোমালোকে ক'ব পাৰা বিদ্ৰোহ মানে কি আচলতে কাজিয়া, কিন্তু কাজিয়া বুলি কোৱাতকৈ আমি কি বুলি কওঁ, বিদ্ৰোহ বুলি কওঁ। বিদ্ৰোহ মানে আচলতে আন্দোলনেই হয়, বাট আন্দোলন মানে কি কৰা, তোমালোকে কাজিয়া টাইপ মানে যেনেকৈ ধৰ্ণা দিয়া বুলি কয় ন, কিবা কিবি চাইনবোৰ্ড লৈ বা ৰাস্তাই ঘাটে ৰেলী কৰি সেনেকৈ কৰা। কিন্তু বিদ্ৰোহ মানে তোমালোকে অস্ত্ৰও ইউজ কৰা। চ' সেইটো হৈছে বিদ্ৰোহ। আৰু ইতিহাসৰ প্ৰথমটো উল্লেখনীয় ঘটনা বা বিদ্ৰোহ হৈছে চিপাহী বিদ্ৰোহ। এইটো কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট। চ' এইটো কুৱেশ্যনটো তোমালোকে ধুনীয়াকৈ মনত ৰাখা। আৰু সেইটো চিপাহী বিদ্ৰোহৰ চনটো ইম্পৰ্টেণ্ট। ক্লাছ 7 নে 8ৰ ছ'চিয়েলতে আমি পাই আহিছোঁ চিপাহী বিদ্ৰোহৰ বিভিন্ন কিয় হৈছিল, ফলাফল কি, কাৰণ কি, চব পাইছোঁ। আৰু সেই চনটো বহুত ইম্পৰ্টেণ্ট। এই চেপ্টাৰটোতো এই চনটো আছে। আৰু এই চনটো কি, 1857 খ্ৰীষ্টাব্দ বা খ্ৰীষ্টপূৰ্ব 1857 খ্ৰীষ্টাব্দ। আৰু এই যে ফাৰ্ষ্টটো যে চিপাহী বিদ্ৰোহ, ছেকেণ্ডটো কি, ছেকেণ্ডটোৱে হৈছে বংগ বিভাজন। অ'কে, চ' এইখিনি বস্তুত তোমালোকৰ প্ৰস্তাৱনাটোত কিতাপত পঢ়িলে গম পাবা, তাৰে ফাৰ্ষ্ট পেৰাটোত এই বস্তুটো বহুত ইম্পৰ্টেণ্ট যে ফাৰ্ষ্টটো উল্লেখনীয় ঘটনা ইতিহাসৰ বা প্ৰথমটো উল্লেখনীয় একদম ডাঙৰ মানে বিদ্ৰোহ, যিটো পূৰা চবৰে মানে মনত আছিল, সেইটো হৈছে চিপাহী বিদ্ৰোহ। আৰু ছেকেণ্ডটোৱে হৈছে বংগ বিভাজন। আৰু চিপাহী বিদ্ৰোহৰ চনটো মনত ৰাখিবা 1857। আৰু বংগ বিভাজনৰ কি, বংগ বিভাজনৰ 1905 পৰা 1911লৈকে বংগ বিভাজনৰ এই মানে হেৰিটো তোমাৰ নিয়মটো বা তেওঁলোকৰ যিটো শাসনটো চলিছিল 1905 পৰা 1911লৈকে।
হ'ল এইখিনি। এতিয়া তোমালোকে ফাৰ্ষ্ট এটা কুৱেশ্যনৰ এনচাৰ দিয়া যে বংগ বিভাজন মানে কি। এইটো যদি তোমালোকক মই লিখিব, তোমালোকক মই বুজাই দিলোঁ যে বংগ বিভাজন মানে কি, বংগ প্ৰদেশক ভাগ কৰা হৈছিল। কিন্তু এইটো যদি ভালদৰে লিখিব লাগে তোমালোকে কেনেকৈ লিখিবা, ইয়াতে চোৱা কিতাপত তোমালোকৰ ফাৰ্ষ্ট পেৰেগ্ৰাফটোত আছে, সেইটো হৈছে বিশাল বংগ প্ৰদেশক দুভাগ কৰি দুখন প্ৰদেশ সৃষ্টি কৰা সিদ্ধান্তকে বংগ বিভাজন বা বংগ বিভাজনৰ সূত্ৰপাত বা আৰম্ভণি বুলি ক'ব পাৰি। অ'কে, চ' তোমালোকক যদি কেতিয়াবা সোধে যে বংগ বিভাজন মানে কি, তোমালোকে কি কৰিবা, এইটো লাইন লিখিবা। চোৱা ফাৰ্ষ্ট তোমালোকৰ পেজ নম্বৰ 1টোৱে হয়। পেজ নম্বৰ 1টোৰ চোৱা থাৰ্ড লাইনটো যে বিশাল বংগ প্ৰদেশক দুভাগ কৰি দুখন প্ৰদেশ সৃষ্টি কৰা সিদ্ধান্তই সৰ্বভাৰতীয় প্ৰেক্ষাপটত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে এটা জনসংগ্ৰামৰ সূচনা কৰিছিল আৰু এয়াই হৈছে বংগ বিভাজন। অ'কে, চ' এইখিনি বস্তু হ'ল আমাৰ। দেন নেক্সট আমি কৰিম এইটো সূত্ৰপাত। সূত্ৰপাত মানে কি, আৰম্ভণি। এতিয়া আৰম্ভণি কেনেকৈ হৈছিল সেইটোতো আৰম্ভণি জানিবই লাগিব, কাৰণ প্ৰত্যেকটো আমাৰ কয় ন যে জুই হ'বলৈ আমি ফাৰ্ষ্ট ফিৰিঙতি লাগিব। চ' সেনেকৈ কোনো এটা কাম আমাৰ যিকোনো কাৰণ নোহোৱাকৈ নহয়। এতিয়া বংগ বিভাজনৰ কথাটো কেনেকৈ আহিল ব্ৰিটিছৰ মাজত, কাৰণ ব্ৰিটিছৰ তোমালোকৰ মূল মন্ত্ৰ কি আছিল সেইটো জানিব লাগিব। ব্ৰিটিছৰ মূল মন্ত্ৰ কি আছিল, জলদিকৈ ভাবা, ক্লাছ 7তে পাইছিলা, সেইটো কি আছিলে, ডিভাইড এণ্ড ৰুল। মনত আছেনে, ডিভাইড এণ্ড ৰুল মানে ভাগ কৰা আৰু শাসন কৰা। তোমালোকৰ চাবা কিছুমান টিভি চিৰিয়েল বা চিনেমাবিলাকতো দেখায়, যেতিয়া কোনো এটা বিৰোধী পক্ষী বা কোনো ঈৰ্ষাপৰায়ণ লোকে এখন ঘৰৰ মাজত কিবা এটা কৰিব বিচাৰে, বা এখন ঘৰৰ দাদাক ভায়েক বা বায়েক ভনীয়েকৰ মাজত ধৰা ধুনীয়া মিলা প্ৰীতি আছে কিন্তু ঘৰখন ভাঙিব চেষ্টা কৰে, তেতিয়া সিহঁতে কি কৰে, সিহঁত দুটাৰ মাজত কাজিয়া লগায় বা সিহঁত দুটাৰ মাজৰ যি মিলা প্ৰীতি তাক ভাঙিবলৈ চেষ্টা কৰে। তেনেকৈ আমাৰ ভাৰতৰ মানুহবিলাকক আমাৰ যি ঐক্যবদ্ধতা আছিল, কাৰণ ভাৰতখন কি বিভিন্ন জনগোষ্ঠীৰ, বিভিন্ন জাতি জনগোষ্ঠীৰ এটা সংমিশ্ৰিত এটা মানে এখন ঠাই, য'ত আমি সকলোৱে ঐক্যবদ্ধৰে ভাতৃত্ববোধেৰে বাস কৰোঁ। কিন্তু ব্ৰিটিছসকলে কি কৰিছিল, এই ভাতৃত্ববোধটোক ভাগ কৰিবলৈ চেষ্টা কৰিছিল, আৰু সেই ভাগ কৰিবৰ কাৰণে তেওঁলোকে বংগখনক তেওঁলোকে কি কৰিছিলে, মানে অকল ভাৰতত বুলি নহয়, ভাৰতৰ বিভিন্ন ঠাইক তেওঁলোকে টাৰ্গেট কৰিছিল, আৰু টাৰ্গেট কৰি সেই ঠাইবিলাকক ভাঙিবলৈ চেষ্টা কৰিছিল। আৰু তাৰে এখন আমাৰ এক্সাম্পলে কি হৈছে, বংগদেশ। এতিয়া ঊনবিংশ শতিকাৰ শেষৰ পিনে আৰু 20 শতিকাৰ আৰম্ভণিতে বংগদেশত জাতীয় জাগৰণে এটা শক্তিশালী স্থিতিত উপনীত হৈছিল। এতিয়া চোৱা, জাতীয় জাগৰণ মানে কি বা জনজাগৰণ মানে কি, মই অলপ আগতে ক'লোঁ যে জনজাগৰণ মানে হৈছে যেতিয়া মানুহৰ জাগৰণ উঠে। যেনেকৈ আমি কিবা পঢ়িবলৈ বা কেতিয়াবা আমাৰ পঢ়িব মন নগ'লে আমি কি কৰোঁ, ইউটিউবতে বা হওক বা বুকছৰ পৰাই হওক আমি মটিভেশ্যনেল কিছুমান বস্তু চাওঁ। মটিভেশ্যনেল মানে কি, আমি এটা নিজৰ ভিতৰত এটা জাগৰণৰ সৃষ্টি কৰোঁ। তেনেকৈ বংগদেশতো মানুহবিলাকৰ মাজত তেওঁলোকে বহুত ভয় খাই আছিল ইংৰাজৰ বিৰুদ্ধে, কাৰণ ইংৰাজৰ অস্ত্ৰ শস্ত্ৰৰ পৰা আদি কৰি ইংৰাজৰ যিবোৰ কামবোৰৰ পৰাই আৰম্ভ কৰি তেওঁলোক বহুত ষ্টেণ্ডাৰ্ড হয়, তেওঁলোকৰ মানে লেভেলটোৱে বেলেগত। গতিকে ভাৰতৰ লোকসকলে আমি মানে তেওঁলোকৰ কি আছিলোঁ, বহুত তলতীয়া, মানে বহুত তেওঁলোকৰ মতে ভাবিব পৰা বা ইমান লিখা পঢ়াও কিছুমান সকলো ব্যক্তি ইমান শিক্ষিতও নাছিল। কিন্তু যেতিয়া কিছু সময় পিছত চবেই ইমান সহ্য কৰিলে, ইমান তেওঁলোকৰ নীতি নিয়মৰ মাজত দবি গ'ল, তেতিয়া সকলোৱে ভাবিলে যে কিয়নো আমি তেওঁলোকৰ বিৰুদ্ধে শক্তিশালী হৈ নলওঁ, ঐক্যবদ্ধ হৈ নলওঁ। আৰু এই যে জাতীয় জাগৰণ মানে কি, তেওঁলোকে সকলোৱে ঐক্যবদ্ধ হৈ এই এটা শক্তিশালী ৰূপত উপনীত হ'বলৈ চেষ্টা কৰিছিল। আৰু সেইটো কিমান শতিকাত, ঊনবিংশ শতিকাৰ শেষৰ পিনে। এতিয়া চোৱা, বহুতৰে এইটো কনফিউজ হয় শতিকাৰ মানে ঊনবিংশ শতিকা আৰু এইবিলাক শতিকা ৱৰ্ডটোৰ লগত। মানে চাবা, ঊনবিংশ যেনেকৈ আমাৰ এইটো কি শতিকা চলি আছে, এইটো হৈছে আমাৰ একবিংশ শতিকা, কাৰণ এইটো জানিবলৈ বহুত ইম্পৰ্টেণ্ট, বহুত জানিবই লাগিব, কাৰণ ইতিহাসত এই টাৰ্মছবোৰ আমি পাই থাকোঁ। এইটো চলি আছে একবিংশ শতিকা। একবিংশ শতিকা মানে কি,
কিন্তু 21টোৰ চনটো কি হ'ব, চনত কনভাৰ্ট কৰিলে সেইটো কি হৈ যাব 20, মানে 2000 ছামথিং 2000 ইয়াতে যিয়ে নলোৱাকৈ মুঠতে এইটো যদি আমি 20 হয়, আগৰ দুটা সংখ্যা 20 হয় আৰু ইফালে ধৰা 2021 হওক, 2018 হওক, 17 হওক, টিল 2099লৈকে 2099লৈকে 2100 এনেকৈ যেতিয়ালৈকে আমাৰ 2000 ইফালে 1 হৈ নাযায়, মানে এইটো 21 হৈ নাযায়, এই সংখ্যাটো যেতিয়ালৈকে 21 হৈ নাযায় তেতিয়ালৈকে সেইটো আমাৰ একবিংশ শতিকাই হৈ থাকিব। কিন্তু যেতিয়ালৈকে এইটো 20 হৈ আছে, সেই মানে হৈ নাযায় তেতিয়ালৈকে, মানে 20লৈকে হৈ থাকোঁতেই এইটো একবিংশ শতিকা হৈ থাকিব। কিন্তু ঊনবিংশ শতিকাও তেনেকৈ, ঊনবিংশ মানে কি 19, কিন্তু চনত কনভাৰ্ট কৰিলে সেইটো কি হ'ব 1800, মানে 1800 ছামথিং, বুজিছা? সেইকাৰণে ঊনবিংশ শতিকাৰ শেষৰ মানে কি 1800ৰ পৰা আৰম্ভ কৰি যিবোৰ চন আছে সেইবোৰৰ শেষৰ পিনে, আৰু 20 শতিকা মানে কি 1900, বুজিছা? চনত কনভাৰ্ট কৰাটো মই কৈ আছোঁ যে ঊনবিংশ মানে 1800 চনৰ পৰা আৰু শেষৰ পিনে, মানে 1800 ধৰা 80, 1870 সিমানমান, কাৰণ শেষৰ পিনে বুলি কৈছে। আৰু 20 শতিকাৰ আৰম্ভণিতে মানে ধৰা 1910, 1920 সিমানমান আৰম্ভণিতে, বুজিছানে? বংগদেশত সেই সময়ছোৱাত মানে সকলোৱে ইংৰাজৰ প্ৰতি ভয়টো কমি পিনে ঐক্যবদ্ধ হ'বলৈ চেষ্টা কৰিছিল। তাৰপাছত এই যে বংগবাসীৰ জনজাগৰণ, কাৰণ ইংৰাজসকলে কি কৰিছিলে, সকলোকে এটা দমনত ৰাখিছিল। এতিয়া তুমি কাৰোবাক দমনত ৰাখিছা, কিন্তু ছাডেনলি যদি সি চেঞ্জ হয়, তোমাৰ প্ৰতি তাৰ মুডটো চেঞ্জ হৈ যায়, মানে সি যদি বহুত শক্তিশালী হৈ যায়, তেতিয়াহ'লে তোমাৰ কি হ'ব, ভয় লাগিব। তেনেকৈ ইংৰাজসকলতো ইমান বেছি নাছিল, ইংৰাজসকলৰ কেইজনমান শাসকে আছিল, কিন্তু তেওঁলোকৰ বহুত হাই ইম্প্ৰুভড তোমাৰ অস্ত্ৰ শস্ত্ৰ আছিল, টেকন'লজি আছিল, ছায়েন্স আছিল, সেইকাৰণে তেওঁলোকে সকলোকে দমন কৰিব পাৰিছিল। কিন্তু তেতিয়াও যদি ভাৰতৰ সকলো লোক একত্ৰিত হয়, কাৰণ ভাৰতখন বিশাল এখন দেশ আৰু তাৰ যদি জনসংখ্যাৰ মানুহবোৰ ইমান সাধাৰণ আছে, তেওঁলোকে যদি চবে একগোট হয় ইংৰাজসকলক ধুনীয়াকৈ দমন কৰিব পাৰে। সেইকাৰণে তেওঁলোকৰ এইটো ভয় আছিল, আৰু এই বংগবাসীৰ এই জনজাগৰণ দেখি তেওঁলোক বৰ চিন্তিত হৈছিল, আৰু তেওঁলোকে তেতিয়াই নিজৰ এই ৰুলটো লগাইছিল, সেইটো হৈছে ডিভাইড এণ্ড ৰুল, যিটো তেওঁলোকৰ একমাত্ৰ মানে মটো আছিল, তেওঁলোকৰ একমাত্ৰ এটা লাইক হোৱাটছএপত যেনেকৈ আমি এবাউট দিওঁ নিজৰ বিষয়ে, তেনেকৈ তেওঁলোকৰ এবাউটত কি তেওঁলোকে লিখিব, মানে কি তেওঁলোকৰ আছিল ডিভাইড এণ্ড ৰুল, তেওঁলোকে ডিভাইড এণ্ড ৰুল কৰিব বিচাৰিছিল। আৰু সেইকাৰণে এই বংগদেশক তেওঁলোকে দুভাগ কৰিছিল আৰু ফাৰ্ষ্টতে কৰিব বিচাৰিছিল আৰু দেন কৰিছিলোঁ, আৰু কৰিব বিচাৰোঁতেই আন্দোলনৰ সৃষ্টি হৈছিল। চ' সূত্ৰপাতখিনি গম পালা, ক'ৰ পৰা কেনেকৈ লিংক হ'ল, বুজি পালা? চ' সেইটোৱে। আৰু ভাইচৰয় লৰ্ড কাৰ্জন আছিল সেই সময়ত, ভাইচৰয় লৰ্ড নেথানিয়েল কাৰ্জন, আৰু তেওঁ কি কৰিছিলে, পূৰ্ববংগ আৰু অসম এই দুখন ঠাই লগ লগাই পূৰ্ববংগৰ অসম নামৰ এখন ঠাই বনাইছিলে, আৰু অৱশিষ্ট যিখিনি বংগৰ পশ্চিম অংশৰ লগত বিহাৰ আৰু উৰিষ্যাক লগ লগাই পশ্চিমবংগ নাম দিছিলে। মানে তেওঁ বংগদেশক দুটা ভাগত ভাগ কৰিছিল, ফাৰ্ষ্টটো হৈছে পূৰ্ববংগ আৰু ছেকেণ্ডটো হৈছে পশ্চিমবংগ। কিন্তু পূৰ্ববংগৰ লগত অসম এখন সৰু, সেই সময়ত অসমখন বহুত সৰু আছিলে, মানে ইমানো তোমালোক অসমৰ সেইখিনিও পাবা, অসম প্ৰদেশ এখন আছিল। অসম প্ৰদেশত নেক্সট শ্লাইডত তোমালোকক মই দেখাম বংগভংগৰ পটভূমিত যে অসমখনত কোন কোন ঠাই আছিল, সেই অসমখনৰ সেই ঠাইবোৰ লগ লগাই আৰু পূৰ্ববংগক লগ লগাই এখন ঠাই নাম দিছিলে পূৰ্ববংগ আৰু অসম, কাৰণ পূৰ্ববংগখন ছিংগলি হ'লে বহুত সৰু হৈ যায়, সেইকাৰণে অসমৰ লগত লগ লগাই দিছিলে, এখন প্ৰদেশ সৃষ্টি কৰিছিল। আৰু তেনেকৈ যিখিনি অৱশিষ্ট বংগ আছিলে সেইখিনিৰ লগত বিহাৰ আৰু উৰিষ্যাক লগ লগাই পশ্চিমবংগ নাম দি পিনে এই ফাৰ্ষ্ট এইখন আৰু ছেকেণ্ড এইটো পাৰ্ট গঠন কৰিছিল। গতিকে গম পালা যে বংগ বিভাজন কেনেকৈ হৈছিলে, আৰু এই যে তেওঁলোকৰ জাতীয় বংগ বিভাজন হৈছিল, জাতীয় জাগৰণ সৃষ্টি কৰাৰ ফলত, ইয়াৰ ফলত কি হৈছিলে, তাৰ উত্তৰটো কি হয় যে বংগ বিভাজনক কেন্দ্ৰ কৰি সমগ্ৰ দেশ ঐক্যবদ্ধ হৈছিল। কাৰণ তেওঁলোকৰ এনেও এটা ফিৰিঙতি জ্বলি আছিল ইংৰাজৰ বিৰুদ্ধে, কিন্তু ইংৰাজৰ বিৰুদ্ধে এই ফিৰিঙতিটো জ্বলিব আৰম্ভ কৰোঁতেই তেওঁলোকে বংগ বিভাজনৰ এই ডিচিশ্যনটো লৈছিল, যাৰ ফলত তেওঁলোকে এনেও হয় ইফালে জুই জ্বলি আছে, তাত আৰু ঘিউ ঢালা টাইপ হৈ গৈছিলে, আৰু সেইকাৰণে তেওঁলোক বেছিকৈ ঐক্যবদ্ধ হৈছিল। প্লাছ মানে তাৰ লগতেই ভাৰতীয় মনত
জাতীয় চেতনাৰ ক্ষেত্ৰত এটা নতুন যুগৰ সূচনা হৈছিল। তেওঁলোক এনেও মানে এটা জাতীয় চেতনা, কিছুমান মানুহে ভয়তে পেপুৱা লাগি বা কিছুমান মানুহে জানাই ইংৰাজৰ পৰা চাকৰিৰ লোভত ইংৰাজৰ বিৰুদ্ধে মাত মতা নাছিল, কিন্তু সেই তাৰ ফলত বহুতো লোক যিবোৰে ইংৰাজৰ বিৰুদ্ধে নাছিল তেওঁলোকেও ইংৰাজৰ বিৰোধী হৈ গৈছিল আৰু ঐক্যবদ্ধ হৈছিল। প্ৰকৃতপক্ষে ব্ৰিটিছ শাসনৰ বিপক্ষে বংগভংগ বিৰোধী আন্দোলনটো আছিল সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰথমটো সক্ৰিয় জাতীয় সংগ্ৰাম। এতিয়া সক্ৰিয় বুলি কিয় কৈছে? সক্ৰিয় ৱৰ্ডটোৰ অৰ্থই হৈছে প্ৰত্যেকজন মানুহে লাগি পৰি উঠি পৰি লাগিছিল। কাৰণ কিছুমান মানে এনেকুৱা হৈছিল যে আমি তেনেকৈ ক্লাছত কোনো এটা ডিচিশ্যন আমি মেমক ক'ব লাগিলে কিছুমান যদি অসন্মত থাকে ডিচিশ্যনটো আৰু দুই এটাহে সন্মত থাকে, তেতিয়া আমি একো ক'ব নোৱাৰোঁ, কাৰণ সদায় কি হয় মেজৰিটি উইনছ। আৰু তাৰ কাৰণে যদি আমাৰ দেশতো তেনেকৈ ব্ৰিটিছৰ যদি আমাৰ ইমান মানে ডাঙৰ এটা ব্ৰিটিছ বাহিনীৰ বিৰুদ্ধে আমি যদি দুই এজন ব্যক্তিহে আমি যদি একো প্লেনিং নকৰাকৈ, একো প্লটিং নকৰাকৈ কেৱল যদি আমাৰ অলপ সংখ্যক আমি ব্যক্তিহে যাওঁ তেওঁলোকৰ প্ৰতি সংগ্ৰাম কৰিবলৈ, তেতিয়া আমাৰ পৰাজয়টো নিশ্চিত। কিন্তু যদি প্ৰত্যেকজন মানুহে আমি যদি গোটেই দেশখন গোট খাওঁ, তেতিয়া সেই জাতীয় সংগ্ৰামটো আমি জিকিব পাৰিম। সেইকাৰণে কৈছে আগতেও বহুত আন্দোলন হৈছিল বা সংগ্ৰাম কিছুমান হৈছিল, কিন্তু প্ৰথমটো যিটো সক্ৰিয় জাতীয় সংগ্ৰাম আছিল য'ত সকলোৱে উঠি পৰি লাগিছিল, সেইটোৱে আছিলে বংগ বিভাজন বা স্বদেশী আন্দোলন। আৰু আমি এই অধ্যায়টোত কি শিকিম? আমি এই অধ্যায়টোত বংগ বিভাজনৰ ঐতিহাসিক পটভূমি আৰু স্বদেশী আন্দোলনৰ বিষয়ে শিকিম। বংগ বিভাজনৰ ঐতিহাসিক পটভূমি মানে কেনেকুৱা কি হৈছিল সেইবোৰ, আৰু স্বদেশী আন্দোলনটো ইয়াৰ ফলত যে হৈছিল তাৰ বিষয়ে শিকিম। হ'ল। চ' আজি এই টপিকটোত আমাৰ এইখিনিয়ে আছিলে। চ' এইখিনি তোমালোকে এইটোৰ লগত ৰিলেট কৰি, ভিডিঅ'টোৰ লগত ৰিলেট কৰি প্ৰস্তাৱনা অংশটো পঢ়া, আৰু তাৰ পাছত আমি নেক্সট ক্লাছত কৰিম বংগভংগৰ পটভূমি।